হাই ফ্রেন্ডস, আজি আছো আকৌ নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক আসাম টাইপ ঘৰ এটা আপোনালোকক দেখাম, যিটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে। তো এইটোত আপোনালোকে ডিটেইলছ স্পেচিফিকেশ্যনখিনি গম পাব, তাৰ লেন্থ ব্ৰেথ কিমান, তাৰপিছত ৰুম কেইটা আছে, কি কি মেটেৰিয়েলছ লগাইছোঁ, কেনেকুৱা ধৰণৰ ভিতৰত আপোনালোকক দেখাই দিম গোটেইখিনি। তো ইয়াৰ ফাৰ্ষ্টত আপোনালোকক মেজাৰমেণ্টটো কৈ দিওঁ। ইয়াত যিটো মেজাৰমেণ্ট আছে এইটো হ'ল ব্ৰেথটো আছে 22 ফিট আৰু লেন্থ যিটো আপোনালোকে দেখিছে এইটো আছে 50 ফিট। তাৰ ভিতৰত গোটেইখিনি প্লেচ কৰা হৈছে, কিচেন আছে, বেডৰুম আছে, লেট্ৰিন বাথৰুম আছে, গোটেইখিনি প্লেচ কৰা হৈছে। এইটো আপোনালোকে যিটো দেখিছে এইটো ফ্ৰণ্ট ছাইড। ফ্ৰণ্টত দেখিছে আপোনালোকে ষ্টেপ দিয়া হৈছে ধুনীয়াকৈ। এইটো বুথ ছাইড আছে, কাৰণ যিটো বাৰাণ্ডা প্লেচ কৰা হৈছে দুটা ছাইডত বাৰাণ্ডাটো প্লেচ কৰা হৈছে। চিৰিৰ পৰা উৰিয়ে এইটো আপোনালোকে বাৰাণ্ডা পাব। এইটো ছাইডতো দেখিছে ফ্ৰণ্ট বাৰাণ্ডা আৰু ছাইড বাৰাণ্ডা, দুটা ছাইডত বাৰাণ্ডা দিয়া হৈছে। তো তাৰপিছত ফ্ৰণ্টৰ যিটো ডোৰ দিয়া হৈছে এইটো পূৰা চেগুন কাঠৰ ডোৰ, বৰ ধুনীয়াকৈ ডিজাইন কৰি দিয়া হৈছে। এইটো সোমায়ে যিটো ৰুম আপোনালোকে দেখিলে এইটো বেডৰুমটো আছে 16x14 ফিট আৰু গোটেই ডোৰ উইণ্ডোবোৰ কাঠৰ লগোৱা হৈছে উইথ গ্লাছ। সেইকাৰণে ইয়াত কষ্ট অলপ হাই হৈছে, আৰু যিটো টাইলছ হওক নাইবা গোটেইখিনি যিটো ফিনিচিং হ'ব, তো গোটেই খৰচটো আপোনালোকক ইয়াত মই জনাই দিম কিমান খৰচ গৈছে। গোটেই দেখিছে ভিতৰৰ ডোৰবোৰ গামাৰি দিয়া হৈছে, চৌকাঠবোৰ ভালকৈ লগোৱা হৈছে গোটেইখিনি। ইয়াত দুটা ৰুম আছে। এটা হ'ল আপোনালোকৰ ফ্ৰণ্টত যিটো দেখিলে এইটো এটা ৰুম আছে, আৰু সোমাই কিনে ইয়াত আৰু এটা ৰুম আছে। এইটো হ'ল 18 ফিট বাই 14 ফিট, কাৰণ ইয়াত দুটা ৰুম আৰু দুটা ৰুমে বহুত ডাঙৰ ডাঙৰকৈ প্লেচ কৰা হৈছে। যাতে ক্লায়েণ্টৰ ৰিকুৱাৰমেণ্ট আছিলে যে দুটা ৰুমেই হওক, কিন্তু আমাৰ ডাঙৰ ডাঙৰ লাগে, দুটা ৰুমে স্পেচিয়াছ লাগে। তাৰপিছত ইয়াত দেখিছে বাৰাণ্ডাত এটা আপোনাৰ কিচেন প্লেচ কৰা হৈছে ধুনীয়াকৈ। এইটো গোটেই মডুলাৰ কিচেন হ'ব, গোটেইখিনি চবফালে প্লেচ কৰা হ'ব এইটো। আৰু ফ্ৰণ্টত এইটো বাৰাণ্ডা আপোনালোকে দেখিছে, গামাৰিৰ ডোৰবোৰ ডিজাইন দেখিছে, গোটেই ডোৰবোৰ ডিজাইন দিয়া হৈছে। আৰু এই চৌকাঠবোৰ দেখিছে, চৌকাঠ আৰু উইণ্ডো ফ্ৰেম যিটো লগোৱা হৈছে, গোটেই গ্লাছ আৰু ভাল কাঠৰ লগোৱা হৈছে। তাৰপিছত বেক ছাইডত আপোনালোকক দেখাই দিম অলপ। বেক ছাইডত যিটো ৰখা হৈছে তাত ৱাছৰুম এটা প্লেচ কৰা হ'ব। ৱাছৰুমৰ লগতে ছেপ্টিক টেংক এটা অলৰেডি যিহেতু ক্লায়েণ্টৰ আছে, তো ক্লায়েণ্টে আমাৰ ছেপ্টিক টেংকটো নবনায়, কিন্তু ইয়াত ৱাছৰুমটো হ'ব, তাৰ লগত আমাৰ ছেপ্টিক টেংকটো কানেকশ্যন কৰি দিয়া হ'ব পুৰণা ছেপ্টিক টেংকৰ লগত। তেনেকুৱা ধৰণে বনোৱা হৈছে। ওপৰত ফল চিলিং হ'ব, গোটেই কাঠৰ ফ্ৰেম লগোৱা হৈছে। ইয়াত দেখিব পাৰে ডোৰ উইণ্ডোবোৰৰ ডিজাইনবোৰ আপোনালোকে কিমান ধুনীয়াকৈ দিয়া হৈছে গোটেইখিনিত। তো এনেকৈ যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। বহুত কম খৰচত আপোনালোকক কনষ্ট্ৰাকশ্যনটো কৰি দিবলৈ চেষ্টা কৰিম। আৰু ওপৰত কাঠ লগোৱা হৈছে, কাঠবোৰ বহুত ঘন ঘনকৈ দিয়া হৈছে, 4 ফিটৰ দূৰে দূৰে দিয়া হৈছে, কাৰণ ক্লায়েণ্টৰ ৰিকুৱাৰমেণ্ট আছিলে যে খৰচ অলপ বেছি যাওক, কিন্তু আমাক বস্তুটো ভাল হ'ব লাগে, হেভি হ'ব লাগে। তো সেইটো মতে আমি দিয়া হৈছে। আৰু ইয়াত ফ্ৰণ্টত ডিজাইন আমি অলপ চেঞ্জ কৰিম। ওপৰত যিটো দিয়া হৈছে গোটেইখিনি ফল চিলিং লগাম, আৰু অলপমান ডিজাইন চেঞ্জ কৰিম। যেতিয়া কালাৰ আৰু টাইলছ গোটেইখিনি হৈ যাব তেতিয়া আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম, তেতিয়া নিশ্চয় আপোনালোকে ভাল পাব ঘৰটো। তাৰপিছত এটা কথা আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন হওক, আসাম টাইপ হওক নাইবা RCC মাল্টি ষ্ট্ৰীট বিল্ডিঙে হওক, যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে উইথ মেটেৰিয়েলছ আপোনালোকে কণ্টেক্ট দিব পাৰে। আমি আপোনালোকক উইথ 100% কোৱালিটি আপোনালোকক কনষ্ট্ৰাকশ্যনটো কৰি দিবলৈ চেষ্টা কৰিম। তাত প্ৰপাৰ এগ্ৰিমেণ্ট থাকিব, কি কি মেটেৰিয়েলছ লাগিব গোটেইখিনি আপোনালোকক অলৰেডি জনাই দিয়া হ'ব, ক'ত কেনেকুৱা ধৰণৰ কামটো হ'ব, আৰু প্ৰপাৰ ড্ৰয়িঙত কামটো হ'ব। যদি আপোনালোকৰ প্লেনিং নাথাকেও তথাপি আমি ভালকৈ আপোনালোকক প্লেনিংটো কৰি দিম, ড্ৰয়িংটো বনাই দিম, পূৰা 3D এলিভেশ্যন আপোনালোকক দি দিম। যেনেকুৱা 3D দিয়া হ'ব ছেইম ঘৰটো আপোনালোকক বনাই দিয়া হ'ব। তো যদি আপোনালোকে বিচাৰিছে আমাক কণ্টেক্ট দিবলৈ, গোটেই অসমতে প্ৰায় আমি কামটো কৰি আছোঁ। তো সেইকাৰণে আপোনালোকে কণ্টেক্ট দিব বিচাৰিলে আমাক কণ্টেক্ট কৰিব পাৰে, তলত নাম্বাৰটো দি দিম আপোনালোকক। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।